ফেচবুকৰ যদি আপোনালোকে AI ফটো দিয়ে তেতিয়াহ'লে AI অপশ্যনটো অন নকৰাকৈ দিলে লাগিব পাৰে কপিৰাইট। সেইকাৰণে সকলো সাৱধান হৈ যাওক। আৰু নতুনকৈ আহিছে আপডেট, AI অপশ্যনটো বৰ্তমান ফটোত নোহোৱা হৈছে। ক'ৰ পৰা আনিব লাগে, কেনেকৈ আনিব লাগে মই আপোনালোকক সকলো কথা ক'ম। তেন্তে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তেন্তে আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। ৱেলকাম টু মাই চেনেল লুনা দাস। যদি নতুন আপডেটৰ ভিডিঅ' বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে আগবাঢ়ো। মই আপোনালোকক মোৰ স্ক্ৰীন ৰেকৰ্ডিঙৰ সহায়ত দেখাম। প্ৰথমতে আমি ফেচবুক এপটোলৈ যাম। এই ফেচবুক এপটোত গ'লোঁ। কাষত দেখিছেনে এটা ফটো অতি আছে, তাতে প্ৰফাইলত ক্লিক কৰিলোঁ। ৰ'ব, এয়া চাওক, ফটোত ক্লিক কৰিলোঁ। তাতে তলত আহিব ফটো দিয়া সেইটো এংগলত ক্লিক কৰি ল'ব। ইয়াতে এখন ধুনীয়া ফটো, আপোনালোকে AI ফটো চিলেক্ট কৰিব। তাতে আপোনালোকে দেখিছেনে কেপশ্যন, সেই কেপশ্যনত যাব। কেপশ্যন লিখিব ধুনীয়াকৈ। মই আপোনালোক দেখাৰ কাৰণে গুড ইভিনিং লিখি দিলোঁ। আপোনাৰ ডট দি কেনে তাতে হেছটেগ দিব। মিনিমাম 5টা হেছটেগ আপোনালোকে দিব। এতিয়া লোকেশ্যন আছে, লোকেশ্যন দিব, ফিলিংছ দিব। এতিয়া আগতে AI মোডটো আছিল, এতিয়া নাই। আপোনালোকে দেখিছেনে, এতিয়া ওপৰত আপোনালোকে দেখিছেনে তিনিটা ডট আছে, তাতে ক্লিক কৰি দিব। এতিয়া এড AI লেবেল বুলি আছে, তাতে ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপোনালোকৰ AI মোড হৈ গ'ল অন, দেখিছেনে। তাৰপিছত নেক্সটত ক্লিক কৰি দিব। তাৰপিছত পষ্টত ক্লিক কৰি দিব। ধন্যবাদ সকলোকে।